আনুষ্ঠানিক দিনবাৰ ঘোষণা হ'বলৈ এতিয়াও বহু বাকী তথাপি সমাগত পৰিষদীয় নিৰ্বাচনৰ বাবে দলে দলে আৰম্ভ হৈছে কুচকাৱাজ কোনে দখল কৰিব বিটিচি স্বাভাৱিকতে এই চৰ্চা এতিয়া বড়োভূমিৰ প্ৰান্তে প্ৰান্তে ইয়াৰ মাজতে চৰ্চা চলিছে কি হ'ব প্ৰমোদ বড়োৰ ইউপিপিএল আৰু বিজেপিৰ মাজৰ মিত্ৰতা প্ৰমোদ বড়োক এৰি হাগ্ৰামা মহিলাৰী দল বিপিএফৰ সৈতে নিৰ্বাচনী বুজাবুজি হ'ব নেকি বিজেপিৰ সম্প্ৰতি চৰ্চাত থকা এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ উদ্দেশ্যটো হ'ল যে বড়োভূমিত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশেৰে আমি নিৰ্বাচন খেলিম আৰু একেবাৰে গৈ তাতে যে ইয়াত কিবা এটা নহ'লে আমি শেষ হৈ যাম সেই ধৰণে আমি ইলেকশ্যন নেখেলোঁ কাৰণ বড়োভূমিত শান্তি আনাৰ কৃতিত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমি প্ৰতিটো পদক্ষেপত লক্ষ্য কৰিম যাতে আমাৰ কোনো এটা প্ৰচেষ্টাই বড়োভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ত যাতে বাধা নজন্মায় আমি কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি আমি নকৰোঁ শান্তি সম্প্ৰীতি সমন্বয় এই তিনিটা বস্তু আমি বজাই ৰাখি ইলেকশ্যন খেলিম কাৰণ বড়োভূমিত যিসকল অনাবড়ো লোক তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব বিজেপিৰ আছে আৰু বড়ো লোকসকলৰো আত্মনিয়ন্ত্ৰণৰ তেওঁলোকৰ যিটো আকাংক্ষা সেই আকাংক্ষাক সন্মান জনোৱাৰ দায়িত্বও বিজেপিৰ আছে গতিকে বিজেপিয়ে এটা সম্পূৰ্ণ পৃথক ৰাজনীতিৰে ইলেকশ্যন খেলিব মুখ্যমন্ত্ৰীৰ ভাষাত বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োভূমিৰ কোনো এক দলৰে সংঘাতত লিপ্ত নহয় বিজেপি এক অৰ্থত মিত্ৰদল হ'লেও প্ৰমোদ বড়োৰ ইউপিপিএল আৰু হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ সৈতে সমদূৰত্ব বজাই ৰাখি এককভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিশ্চিত কৰিছে বিজেপিয়ে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুয়োগৰাকীয়ে দুটা বড়ো ৰাজনৈতিক দল আৰু যথেষ্ট অনাবড়ো মানুহ তেওঁলোকৰ আছে দুটা ৰাজনৈতিক দলত প্ৰতিনিধিত্ব কৰে প্ৰমোদ বড়ো ইউপিপিএল আমাৰ NDAৰ এটা ঘটক দল বা সদস্য দল তেওঁলোকৰ দুজনকৈ MP আছে বিধানসভাত বিধায়ক আছে সেইকাৰণে আমি তেওঁলোকৰ লগত বিশেষকৈ প্ৰমোদ বড়োৰ লগত যিটো মিত্ৰতাৰ সম্পৰ্ক সেই সম্পৰ্কটো থাকিব আৰু আমাক ৰাজ্যসভা আদি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী দলটোৱেও আমাক সমৰ্থন কৰে আনহাতে অঞ্জলি দৈমাৰীৰ নেতৃত্বত নৱগঠিত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ সৈতে বিজেপিৰ কি স্থিতি হ'ব সেয়া এতিয়াও আলোচনা হোৱা নাই বিজেপিৰ মজিয়াত অঞ্জলি দৈমাৰীৰ যিটো দল সেই দলটো এটা বড়ো ৰাজনৈতিক দল কিন্তু এই ৰাজনৈতিক দলটোৰ বিষয়ে বহুত খবৰ এতিয়াও আমাৰ লগত নাই তেওঁলোকেনো কিমান সিটত প্ৰতিদ্বন্দ্বিতা কৰিব বা তেওঁলোকৰ কি ধৰণে তেওঁলোক আগবাঢ়ি যাব খুজিছে কিন্তু ব্যক্তিগতভাৱে অঞ্জলি দৈমাৰীৰ লগত মোৰ হোৱাটছআপত কথা বতৰা হৈ থাকে সভাপতিৰ লগতো সম্পৰ্ক ভাল গতিকে তেওঁলোক যদি সঁচাকৈয়ে অন্ততগতা ইলেকশ্যনলৈকে খেলেগৈ তেতিয়া আমি তেওঁলোকৰ পৰিস্থিতিটো আমি নিশ্চয় পজিটিভলি চাম উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে বাজপেয়ী ভৱনত অনুষ্ঠিত দীৰ্ঘ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে দলে পৰিষদীয় 30টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সামৰ্থ্য আছে যদিও প্ৰকৃততে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেয়া চূড়ান্ত হ'ব জুলাইত দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম জুলাই মাহলৈকে আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে 30খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি 25খনত প্ৰতিদ্বন্দ্বিতা কৰিম নকলিও চলে বড়োভূমিৰ সমাগত পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি দলে দলে আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা 5 বছৰীয়া বিৰতিৰ অন্তত পুনৰ বিটিচিৰ শাসনলৈ প্ৰত্যাৱৰ্তনৰ সুযোগ বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ কাষত থিয় দিছে গণসুৰক্ষা পাৰ্টিৰ মুৰব্বী তথা প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়া বিপৰীতে অকলশৰীৰ নিৰ্বাচনী দৌৰত নামিছে প্ৰমোদ বড়ো মিত্ৰ শক্তিক লগত নৰখাকৈয়ে নিৰ্বাচনী ময়দানত নমাৰ সিদ্ধান্ত লৈছে বিজেপি নিৰ্বাচনী কুচকাৱাজ চলাই আছে অবড়ো সুৰক্ষা সমিতি তথা অঞ্জলি দৈমাৰীৰ দলেও বাকী অন্যান্য দলসমূহৰ নিৰ্বাচন কেন্দ্ৰিক কি স্থিতি হ'ব সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই ব্যুৰো ৰিপৰ্ট নেশ্যন এনি